ইছলাম ধৰ্ম লোকসকলৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে ৰোজা চলি আছে আৰু মহম্মদ ছামিয়ে যোৱাকালি নিজৰ দেশৰ কাৰণে নিজৰ ভাৰতবৰ্ষৰ যি ক্ৰিকেট টিম এই টিমক জয়ী কৰাবলৈ তেওঁ নিজৰ ধৰ্মৰ বিসৰ্জন দি ধৰ্মীয় আইন বিধিক বিসৰ্জন দি তেওঁ ৰোজা এৰিছে। ৰোজা এৰি তেওঁ ক্ৰিকেট খেলিছে আৰু তেওঁ দেখিবলৈ পাইছো যে 3টাকৈ উইকেট তেওঁ ল'ব পাৰিছে ভাৰতবৰ্ষৰ আটাইতকৈ বেগী বলাৰজনে। গতিকে আমি তেওঁক নেপচুৰ ফালৰ পৰা শুভেচ্ছা জনাইছো আৰু আমি নেপচুৰ ফালৰ পৰা সমূহ অসমবাসী, উত্তৰ পূৰ্বাঞ্চলবাসী আৰু ভাৰতবৰ্ষৰ প্ৰতিজন মানুহকে তেওঁক শুভেচ্ছা আৰু অভিনন্দন জনাবলৈ অনুৰোধ জনাইছো। কাৰণ আমি আমাৰ ইছলাম মতে যি ঠাইত আমি যি দেশত বসবাস কৰোঁ সেই দেশৰ নীতি মানি চলা, সেই দেশৰ গৌৰৱ অৰ্জনৰ কাৰণে আমি সদায় কাম কৰিব লাগে। তো মহম্মদ ছামিয়ে তাৰে নিদৰ্শন কৰি দেখুৱালে যে ধৰ্মটো পালন কৰিব লাগিবই, কিন্তু নিজৰ দেশৰ মানে উজ্জ্বল ভৱিষ্যতৰ কাৰণে, নিজৰ দেশৰ গৌৰৱৰ কাৰণে আমি ধৰ্মক তেওঁ আওকাণ কৰি বা ধৰ্মক যি বিধি আছিল সেই বিধিক আওকাণ কৰি তেওঁ নিজৰ দেশৰ গৌৰৱৰ কাৰণে তেওঁ যোৱাকালি ৰোজা ত্যাগ কৰি তেওঁ ভাৰতবৰ্ষক টিমক জয়ী কৰাবলৈ তেওঁ মানে ৰোজা ভংগ কৰি দিছে। তাৰ কাৰণে পুনৰবাৰ মহম্মদ ছামিক আমি ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱাকালি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যি ক্ৰিকেট প্ৰতিযোগিতা আছিলে সেই প্ৰতিযোগিতাত আপোনালোকে গমেই পাইছে যে ভাৰতে জয়ী হৈছে। আমি ভাৰতবৰ্ষৰ যিটো টিম এই টিমক, ইণ্ডিয়া টিমক আমি শুভেচ্ছা জ্ঞাপন কৰিছো, অভিনন্দন জ্ঞাপন কৰিছো। লগে লগে আমি যি মহম্মদ ছামি, আপোনালোকে সকলোৱে জানে যে বৰ্তমান বিশ্বত ইছলাম ধৰ্ম লোকসকলৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে ৰোজা চলি আছে আৰু মহম্মদ ছামিয়ে যোৱাকালি নিজৰ দেশৰ কাৰণে নিজৰ ভাৰতবৰ্ষৰ যি ক্ৰিকেট টিম এই টিমক জয়ী কৰাবলৈ তেওঁ নিজৰ ধৰ্মৰ বিসৰ্জন দি ধৰ্মীয় আইন বিধিক বিসৰ্জন দি তেওঁ ৰোজা এৰিছে। ৰোজা এৰি তেওঁ ক্ৰিকেট খেলিছে আৰু তেওঁ দেখিবলৈ পাইছো যে 3টাকৈ উইকেট তেওঁ ল'ব পাৰিছে ভাৰতবৰ্ষৰ আটাইতকৈ বেগী বলাৰজনে। গতিকে আমি তেওঁক নেপচুৰ ফালৰ পৰা শুভেচ্ছা জনাইছো আৰু আমি নেপচুৰ ফালৰ পৰা সমূহ অসমবাসী, উত্তৰ পূৰ্বাঞ্চলবাসী আৰু ভাৰতবৰ্ষৰ প্ৰতিজন মানুহকে তেওঁক শুভেচ্ছা আৰু অভিনন্দন জনাবলৈ অনুৰোধ জনাইছো। কাৰণ আমি আমাৰ ইছলাম মতে যি ঠাইত আমি যি দেশত বসবাস কৰোঁ সেই দেশৰ নীতি মানি চলা, সেই দেশৰ গৌৰৱ অৰ্জনৰ কাৰণে আমি সদায় কাম কৰিব লাগে। তো মহম্মদ ছামিয়ে তাৰে নিদৰ্শন কৰি দেখুৱালে যে ধৰ্মটো পালন কৰিব লাগিবই, কিন্তু নিজৰ দেশৰ মানে উজ্জ্বল ভৱিষ্যতৰ কাৰণে, নিজৰ দেশৰ গৌৰৱৰ কাৰণে আমি ধৰ্মক তেওঁ আওকাণ কৰি বা ধৰ্মক যি বিধি আছিল সেই বিধিক আওকাণ কৰি তেওঁ নিজৰ দেশৰ গৌৰৱৰ কাৰণে তেওঁ যোৱাকালি ৰোজা ত্যাগ কৰি তেওঁ ভাৰতবৰ্ষক টিমক জয়ী কৰাবলৈ তেওঁ মানে ৰোজা ভংগ কৰি দিছে। তাৰ কাৰণে পুনৰবাৰ মহম্মদ ছামিক আমি ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো।